গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি আমি তোমালোকৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান যিটো বিভাগ আছে তাৰ দ্বিতীয় অধ্যায়টো নতুনকৈ আলোচনা কৰিম। এইটো এটা নতুন পাঠটোৰ নাম হৈছে চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ। তোমালোকে সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লোৱা, ঠিক আছে। আমি ইয়াৰ ফাৰ্ষ্ট লেশ্যনটোত আমি কি পাইছিলোঁ, ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহৰ বিষয়ে পঢ়িছিলোঁ, হয়নে নহয়? আজিও আমি পঢ়িম যে আমাৰ পৃথিৱীত কিমান ধৰণৰ চৰকাৰ আছে, কেনেকুৱা ধৰণৰ প্ৰকাৰৰ চৰকাৰ আছে, আৰু তাৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত থকা চৰকাৰখনো কোনটো ভাগত পৰে, ঠিক আছে। এতিয়া আমি আজি আলোচনা কৰিম পৃথিৱীত কি ধৰণৰ চৰকাৰ আছে, ঠিক আছে। তোমালোক সকলোৱে ভালকৈ চাই যাবা। চৰকাৰৰ শ্ৰেণী বিভাগ। বিশ্বৰ ৰাষ্ট্ৰ তথা চৰকাৰবোৰক বিভিন্ন শ্ৰেণীত ভগোৱা হয়। আমাৰ বিশ্বত যিমানকেইখন দেশ আছে সকলোতে চৰকাৰ ব্যৱস্থা আছে। কিছুমানত এতিয়াও যেনে নেপালত ৰাজতন্ত্ৰ চলে, ৰজাই শাসন কৰে, হয়নে নহয়? যে এই চৰকাৰবোৰত বিভিন্ন শ্ৰেণীত ভাগ কৰা হৈছে। চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন কৰা হয়। চৰকাৰখন কেনেকুৱা ধৰণৰ হ'ব তাৰ চৰিত্ৰটোৰ ওপৰত ভিত্তি কৰি আমাৰ চৰকাৰবোৰ শ্ৰেণী বিভাগ কৰা হয়। সেয়েহে কোৱা হয় চৰকাৰৰ শ্ৰেণী বিভাজন মানেই ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন। প্ৰাচীন গ্ৰীক দাৰ্শনিক প্লেটোৱে চৰকাৰৰ শ্ৰেণী বিভাজনৰ কি কৰিছিলে, সূচনা কৰিছিলে। প্ৰথমে আমাৰ এটা কথা মনত ৰাখিবা, আমাৰ পৃথিৱীত চৰকাৰৰ শ্ৰেণী বিভাজন প্ৰথমে কোনে কৰিছিলে? প্ৰথমজনে আছিলে কোন? গ্ৰীক দাৰ্শনিক প্লেটো, ঠিক আছে। প্লেটোৰ পিছত এৰিষ্টটলে চৰকাৰক কেইবাটাও শ্ৰেণীত বিভাজন কৰিছিল। প্লেটো আৰু এৰিষ্টটলে চৰকাৰৰ শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত কেইটামান শ্ৰেণীত ভাগ কৰিছিল। তেওঁলোকে কিহৰ ওপৰত ভিত্তি কৰি পেলাই? প্লেটো আৰু এৰিষ্টটল এই দুজন দাৰ্শনিক আছিলে, গ্ৰীক দাৰ্শনিক। তেওঁলোকে কিহৰ ওপৰত ভিত্তি কৰি পেলাই চৰকাৰৰ শ্ৰেণী বিভাগ কৰিছিলে? যে শাসকৰ সংখ্যা, কিমানজন লোকে শাসন কৰিছে, তেওঁলোকৰ সংখ্যা, আৰু কি কৰিছে যে জনসংখ্যা কিমান হ'ব তাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাগ কৰিছিলে। জনকল্যাণ হকে হোৱা এজনৰ শাসকক ৰাজতন্ত্ৰ, কেইবাজনমানৰ শাসনক অভিজাততন্ত্ৰ, আৰু বহুজনৰ বা ৰাইজৰ শাসনক ৰাজ্য ব্যৱস্থা বুলি নামাকৰণ কৰিছিল। জনসাধাৰণৰ কল্যাণৰ কাৰণে যদি এজনে শাসন কৰে তাক কি কৈছিলে? মনাৰ্কি ছিষ্টেম, মানে ৰাজতন্ত্ৰ বুলি কৈছিলে। যে প্ৰাচীন কালত আমাৰ ভাৰতবৰ্ষত ৰাজতন্ত্ৰ ব্যৱস্থা প্ৰচলিত আছিলে, ৰজাই শাসন কৰিছিলে, হয়নে নহয়? ৰজা তেতিয়া অকল এজন আছিলে, এজনে শাসন কৰিলে ৰাজতন্ত্ৰ। কেইজনমানৰ শাসনক অভিজাততন্ত্ৰ, আৰু কেইবাজনো শাসনক অভিজাততন্ত্ৰ বুলি কৈছিলে। আৰু বহুজন বা ৰাইজৰ শাসনক কি বুলি কৈছিলে? ৰাজ্য ব্যৱস্থা বুলি নামাকৰণ কৰিছিলে। আৰু বহুজনে যেতিয়া শাসন কৰিছিলে তেতিয়া তাক ৰাজ্য ব্যৱস্থা বুলি কৈছিলে। আনহাতে জনস্বাৰ্থৰ কি কৈছে যে জনস্বাৰ্থৰ বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবেহে চলা এজনৰ শাসনক স্বৈৰতন্ত্ৰ, আৰু যদি জনস্বাস্থ্যৰ মানে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে যদি অকল নিজৰ স্বাৰ্থৰ কাৰণে এখন চৰকাৰ গঠন কৰা হয় বা চৰকাৰখন পৰিচালনা কৰা হয় তেতিয়াহ'লে আমি তাক কি বুলি কওঁ? স্বৈৰতন্ত্ৰ বুলি কওঁ দেই। মানে অকল যিজন শাসক কৰে, শাসকজনে অকল নিজৰ স্বাৰ্থটোৰ কথাহে চিন্তা কৰে, জনসাধাৰণৰ স্বাৰ্থৰ কথা চিন্তা নকৰে, তেতিয়া সেইখন হ'ব স্বৈৰতন্ত্ৰ। কেইজনমানৰ শাসনক আঢ্যবন্ততন্ত্ৰ, আৰু বহুজনৰ শাসনক কি বুলি কৈছিলে? ডেমক্ৰেচি বা গণতন্ত্ৰ বুলি কৈছিল। সেই কালৰ চিন্তাবিদসকলে গণতন্ত্ৰ ভাল চৰকাৰ বুলি বিবেচনা নকৰিছিল, আৰু সেই সময়ত এতিয়া মানে পৃথিৱীৰ প্ৰায় দেশসমূহেই হৈছে গণতান্ত্ৰিক, ঠিক আছে। আমাৰ ভাৰতবৰ্ষখনো এখন গণতান্ত্ৰিক দেশ, ঠিক আছে। কিন্তু সেইটো সময়ত যেতিয়া পুৰণা কালত সৃষ্টি হৈছিলে চৰকাৰৰ শ্ৰেণী বিভাজনটো, তেতিয়া মানুহে যে গণতন্ত্ৰখন ভাল চৰকাৰ বুলি তেওঁলোকে কি কৰিছিলে? বিবেচনা কৰা নাছিলে।
যুগ পৰিৱৰ্তনৰ লগে লগে ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰই ক্ৰমাৎ প্ৰাসংগিকতা হেৰুৱাই পেলাইছিল। বৰ্তমান বিশ্বৰ বেছিভাগ ৰাষ্ট্ৰৰে শাসন ব্যৱস্থা গণতান্ত্ৰিক। ইংলেণ্ড, নেপাল, ভূটান আদি ৰাষ্ট্ৰত ৰজা বা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে। এতিয়া মই যে তোমালোকক অলপ দেৰি আগত কৈছিলোঁ নেপালত ৰজাৰ শাসন আছে বুলি, শাসন ব্যৱস্থা আছে যদিও সিহঁতৰ ইংলেণ্ড, নেপাল আৰু ভূটানত আছে দেই এতিয়াও ৰজাৰ শাসন ব্যৱস্থা। ৰজা ৰাণী থাকে একচুৱেলি, কিন্তু ৰজাৰ শাসনটো নচলে। ৰাজমুকুট পৰম্পৰা ৰক্ষাৰ এটা প্ৰতীকহে। পৰম্পৰাটো ৰক্ষা কৰিবলৈহে ৰাজমুকুটটো ব্যৱহাৰ কৰে। যদিও তেওঁলোকে ৰজা ৰাণী আছে তথাপিও যিটো চৰকাৰ ব্যৱস্থা সেই চৰকাৰ ব্যৱস্থাটো মানে ৰাজতন্ত্ৰ নহয়। ৰজাৰ হাতত একো ক্ষমতা নাথাকে বাবে এই ব্যৱস্থা সীমিত ৰাজতন্ত্ৰ বোলা হয়। আৰু ইয়াক কি বুলি কোৱা হয়? ৰজাৰ হাতত একো ক্ষমতা নাথাকে তেনেকুৱা দেই, আৰু সেইকাৰণে ইয়াক ৰাজতন্ত্ৰ বোলা হয়। এইবোৰ ৰাষ্ট্ৰটো গণতান্ত্ৰিক শাসনে চলে, আৰু এইবোৰ ৰাষ্ট্ৰটো কি হয়? গণতান্ত্ৰিক শাসনেই চলে, ঠিক আছে। কিন্তু ৰজা আৰু ৰাণী নামমাত্ৰ, মানে তেওঁলোকৰ অকল নামতহে থাকে তেওঁলোক দেই। আধুনিক যুগত মেৰিয়ট, ব্ৰাইছ, লিককে ধৰি বহুকেইজন পণ্ডিতে চৰকাৰক শ্ৰেণীবিভাগ কৰিছিল দেই। প্ৰথমতে আমি প্লেটো এৰিষ্টটলৰ কথা পঢ়িলোঁ, তাৰ পাছতে যেতিয়া আধুনিক যুগ আহিলে তেতিয়া কোন কোন আহিলে চোৱাচোন? মেৰিয়ট, ব্ৰাইছ, লিকক, আৰু তাৰ উপৰি বহুকেইজনে চৰকাৰক শ্ৰেণীবিভাগ কৰিছিল। সেইবোৰৰ ভিতৰত ষ্টিফেন লিককৰ শ্ৰেণীবিভাগ আটাইতকৈ গ্ৰহণযোগ্য বুলি বিবেচিত। লিককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুভাগত ভগাইছিল। লিককে কি কৰিছিলে? দুটা ভাগত ভগাইছিলে। আমাৰ আধুনিক যুগৰ যিখিনি চৰকাৰ আছিলে তাক দুটা ভাগত ভগাইছিলে। সেইকেইটা কি কি আছিলে চোৱা? একনায়কত্ববাদ বা স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰ, ডিক্টেটৰশ্বিপ বা ডেমক্ৰেচি। এতিয়াও বিশ্বৰ সকলো ৰাষ্ট্ৰৰে শাসন ব্যৱস্থা গণতান্ত্ৰিক নহয়। কিছুমান দেশত এতিয়াও একোজন ব্যক্তিৰ বা এটা ৰাজনৈতিক দলৰ একছত্ৰী শাসন চলি আছে। এনেকুৱা শাসন ব্যৱস্থাক একনায়কত্ববাদ বোলে। তোমালোকে এইখিনি আণ্ডাৰলাইন কৰিবা। একনায়কত্ববাদ কাক বোলে? কোনটো শাসন ব্যৱস্থাক একনায়কত্ববাদ বোলে? যদি এটা কেৱল ৰাজনৈতিক দলে স্বৈৰচাৰীভাৱে অকল নিজৰ দ্বাৰা শাসন কৰি থাকে, নিজৰ স্বাৰ্থত কৰে, তেতিয়াহ'লে তাক, বা এজন ব্যক্তিয়ে কৰে শাসন, তাক কি বুলি কোৱা হয়? একনায়কত্ববাদ বোলে। আনহাতে গণতন্ত্ৰ হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা চৰকাৰ। এতিয়া আমি ভোট দিওঁ নাই? আমি ভোট দিওঁ, হয়নে নহয়? 18 বছৰ হোৱাৰ লগে লগে আমি ভোটিং ৰাইটছটো পাওঁ। গতিকে আমাৰ চৰকাৰখন কোনে আমি চইচ কৰোঁ? আমিয়ে কৰোঁ ন? আমিয়ে গঠন কৰোঁ, হয় নাই চৰকাৰ? ভোট দি পেলাই। গতিকে কিন্তু সেই একনায়কত্ববাদত সেইটো ব্যৱস্থা নাই। কিন্তু যদি গণতান্ত্ৰিক, আমাৰ ভাৰতবৰ্ষখন গণতান্ত্ৰিক চৰকাৰ, গতিকে আমি ৰাইজে কি কৰিছোঁ? চৰকাৰখন মানে চইচ কৰাত বা গঠন কৰাত কি কৰিছোঁ? আগভাগ ল'বলৈ সুবিধা পাইছোঁ। গণতন্ত্ৰত সকলো ক্ষমতাৰ উৎস বা অধিকাৰী হৈছে জনসাধাৰণ। আগৰ কালত গ্ৰীচ, এথেন্সত প্ৰত্যক্ষ গণতন্ত্ৰ মানে ডাইৰেক্ট ডেমক্ৰেচি চলিছিল। জনসাধাৰণে প্ৰত্যক্ষভাৱে শাসনত অংশগ্ৰহণ কৰি পাইছিল। সেইটো সময়ত কি আছিলে? যে আগৰ কালত যেতিয়া গ্ৰীচ দেশত কি আছিলে? ডাইৰেক্ট কি কৈছে? ডেমক্ৰেচি, মানে জনসাধাৰণে নিজেই নিজক শাসন কৰিছিলে। সকলো হাততে শাসনৰ সুবিধা আছিলে। কিন্তু আধুনিক যুগত গণতন্ত্ৰৰ প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণে শাসনত অংশগ্ৰহণ কৰিব পাৰে বাবে এনে গণতন্ত্ৰক পৰোক্ষ গণতন্ত্ৰ বোলে। গতিকে আমাৰ যি শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থা, ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো হৈছে পৰোক্ষ গণতন্ত্ৰ দেই। কাৰণ আমি এজন প্ৰতিনিধি নিৰ্বাচন কৰোঁ, হয়নে নহয়? প্ৰতিনিধিজন নিৰ্বাচন কৰোঁ আমাক শাসন কৰিবৰ কাৰণে, ঠিক আছে? আমাৰ নিজৰ চইচত আমি প্ৰতিনিধি নিৰ্বাচন কৰোঁ আমাক শাসন কৰিবলৈ। গতিকে আমাৰটো হৈছে ইনডাইৰেক্ট। লিককে আধুনিক গণতন্ত্ৰক সীমিত ৰাজতন্ত্ৰ আৰু গণৰাজ্য বা প্ৰজাতন্ত্ৰ এই দুটা ভাগত ভাগ কৰিছে। তেখেতে পুনৰ দুয়োটা প্ৰকাৰকে আকৌ এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুটা ভাগত ভাগ কৰিছে দেই। কি কৈছে? এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয়। শেষত এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰকো সংসদীয় আৰু ৰাষ্ট্ৰপতীয় এই দুই ভাগত ভাগ কৰিছে। বৰ্তমান যুগত পৃথিৱীৰ জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতিৰ শাসন ব্যৱস্থাৰ চৰকাৰসমূহক কি ভাগত ভাগ কৰিছে গম পাইছেনে? এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয়, ঠিক আছে? এই 4 শ্ৰেণীত ভাগ কৰা হৈছে। গতিকে আমাৰ আলোচনাও এই 4 প্ৰকাৰ চৰকাৰৰ মাজতে সীমাবদ্ধ হ'ব। বৰ্তমান যুগত আমাৰ পৃথিৱীৰ যিবিলাক দেশ আছে সেই দেশসমূহত 4 প্ৰকাৰৰ আমি চৰকাৰ দেখিবলৈ পাওঁ। সেইকেইটা কি আছিলে? এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয়। আৰু এই 4টা শ্ৰেণীৰ চৰকাৰৰ বিষয়ে আমি পঢ়িম, ঠিক আছে? এতিয়া তোমালোকে তাৰ ছাইডত থকা ফটোকেইখন দেখিছানে? ভালকৈ মন কৰাচোন। প্ৰথম ফটোখন কাৰ আছিলে? এৰিষ্টটল,
আমি যে পঢ়ি আহিছিলোঁ ফাৰ্ষ্ট প্লেটো আৰু এৰিষ্টটলে দিছিলে হয়নে নহয় শ্ৰেণী বিভাগ কৰিছিলে তাৰ পাছতে চোৱাচোন ছেকেণ্ড ফটোখনত এডলফ হিটলাৰ তেওঁ কোন আছিলে এসময়ত জাৰ্মানীৰ একনায়কত্ববাদী শাসক আছিলে হিটলাৰ নামটো আমি সকলোৱে শুনিছোঁ হয়নে নহয় শুনিছোঁ গতিকে তেওঁ এজন একনায়কত্ববাদী শাসক আছিলে মই তোমালোকক কৈছিলোঁ যে অলপ আগত একনায়কত্ববাদ শাসন কাক বোলে যে অকল নিজৰ মতে চলাই সকলো নিজে যি ভাল দেখে সেইটো কৰে নিজৰ মতে চব হ'ব হয় নাই নিজকে নায়ক বুলি ভাবে এজনেই নায়ক থাকে ঠিক আছে আৰু তেনেকুৱা এজন শাসকৰ নাম আছিলে এডলফ হিটলাৰ ঠিক আছে তলৰজন চোৱা জিগমে খেছৰ নামগেল ৱাংচুক তেওঁ হৈছে ভূটানৰ ৰজা 1980 চনৰ দেই 1980 চনত তেওঁ তেওঁ 1980 চনত জন্ম হৈছিলে 21 ফেব্ৰুৱাৰী এইজন হৈছে ভূটানৰ ৰজা মই যে কৈছিলোঁ এতিয়া যে ৰজা থাকে কিন্তু তেওঁলোক জাষ্ট নামমাত্ৰ হয় তেওঁলোকক সীমিত ৰাজতন্ত্ৰ বুলি কোৱা হয় তেওঁলোকৰ হাতত ক্ষমতা নাথাকে ইমান ঠিক আছে এতিয়া নেক্সট ক্লাছত আমি সংসদীয় পদ্ধতিৰ চৰকাৰৰ পৰা আলোচনা কৰিম আজি আমি কি আলোচনা কৰিলোঁ আজি আমি আলোচনা কৰিলোঁ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগৰ প্ৰথম পইণ্টটো পৃথিৱীত কি ধৰণৰ চৰকাৰ আছে আমি আজি ভালকৈ জানিলোঁ কেনেকুৱা টাইপৰ চৰকাৰ আছে ঠিক আছে ইয়াৰ শ্ৰেণী বিভাগসমূহ আমি নেক্সট ক্লাছৰ পৰা আৰম্ভ কৰিম থেংক ইউ লেচনটো তোমালোকে ভালকৈ এবাৰ নিজেও ঘৰত পঢ়িবা